অবৈধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে আৰু যোৱাকালি আমি এটা বিশেষ সূত্ৰৰ প্ৰমখেদি আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ শিলচৰ বাইপাছৰ ৰামনগৰ অঞ্চলত এই অভিযানটো চলিছিল আৰু অভিযান কালত আমি এজন ব্যক্তিক আমি যেতিয়া কৰায়ত্ব কৰোঁ আৰু সেই ব্যক্তিজনৰ পৰা আমি তিনিটাকৈ সন্দেহজনক ভাৱে তিনিটাতকৈ সোণৰ বিস্কুট আমি জব্দ কৰিবলৈ সক্ষম হলো আৰু জব্দকৃত তিনিটা সোণৰ বিস্কুটৰ ওজন হৈছে 439 গ্ৰাম আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 45 লাখ টকা হ'ব আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছো আৰু এজন ব্যক্তি যাক আমি গ্ৰেপ্তাৰ কৰিছো তেওঁৰ নাম হ'ল খামনেও মুণ্ডুৱা তেওঁৰ ঘৰ হ'ল লামকা পোষ্ট অফিচ আৰু জিলা চুৰাচান্দপুৰ মণিপুৰ আৰু গোটেই সামগ্ৰীখিনি আমি ইন্ডিপেন্ডেন্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি জব্দ কৰো আৰু বৰ্তমান আমাৰ এই অভিযান আমি চলাই গৈছো আৰু ইয়াৰ লগত সম্পৰ্কিত থকা যি ব্যক্তি আছে তেওঁলোকক যাতে আমি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম আইনগত ব্যৱস্থা তেওঁৰ বিৰুদ্ধে ল'ব পাৰো তাৰ কাৰণে আমি তৎপৰ হৈ আছো প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ আহিছিল আৰু ৰামনগৰ আইএসবিটি অঞ্চলত এই সামগ্ৰীখিনি কোনোবা এটা এজেন্টৰ হাতত তেওঁলোকে এটো গটাই দিয়াৰ তেওঁলোকৰ পৰিকল্পনা আছিল গতিকে আমি সেই বিষয়টো অধিক অনুসন্ধান কৰি আছো আৰু ইয়াৰ লগত সম্পৰ্কিত থকা আন্তঃৰাজ্যিক হওক বা আন্তঃজিলা হওক যি এজেন্ট বা যি চোৰাং বেপাৰী জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো